দেৰগাঁৱৰ দক্ষিণ আহতগুৰি ধোদাং উজৰি আতি বৰনামঘৰত ভাগৱত পাঠ ভক্তি ৰসেৰে মুখৰিত চৌপাশ দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ দক্ষিণ আহতগুৰি ধোদাং উজৰাতি বৰনামঘৰত বৃহস্পতিবাৰৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অবিৰত ভাগৱত পাঠ অনুষ্ঠান বিশ্ব শান্তি তথা মানৱ সমাজৰ কল্যাণ আৰু আধ্যাত্মিক চেতনাবোধ জাগ্ৰত কৰাৰ মানসেৰে গাঁওবাসীয়ে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা এই ভাগৱত পাঠ অনুষ্ঠানটিক লৈ অঞ্চলটোত বিৰাজ কৰিছে এক আধ্যাত্মিক পৰিৱেশে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে নামঘৰৰ চৌপাশ বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম ঘটিছে নামঘৰলৈ সকলোৱে ধূপ-ধূনা জ্বলাই বন্তি প্ৰজ্বলন কৰি নামঘৰত সেৱা জনাইছে মংগল কামনাৰে ভক্তি ৰসেৰে মুখৰিত হৈ পৰিছে অঞ্চলটোৰ চৌপাশ দ্বিতীয় বৈকুণ্ঠপুৰলৈ পৰ্যবেক্ষিত হৈ পৰিছে সমগ্ৰ অঞ্চল ভাগৱতৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি অন্তিম দিনা নিশা ভাগলৈ প্ৰদৰ্শন কৰা হ'ব স্থানীয় শিল্পী আৰু আমন্ত্ৰিত শিল্পীৰ সমাহাৰে মহাপুৰুষী আৰ্হিৰ ভাওনা নাৰদৰ ব্ৰহ্মতত্ত্ব লাভ বেদৱতী উপাখ্যান 3দিনীয়া এই কাৰ্যসূচীত সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে দেৰগাঁৱৰ পৰা কুমত বৰাৰ ৰিপৰ্ট পোহৰ লাইভ উজৰাতি সমূহ ৰাইজ ভকত বৈষ্ণৱ তথা আই মাতৃসকলৰ তত্বাৱধানত যুৱক যুৱতীসকলৰ তত্বাৱধানত আমাৰ 23-24-25 এই 3দিনীয়া কাৰ্যসূচীৰে অবিৰত ভাগৱত পাঠ আৰম্ভ কৰা হৈছে আমাৰ বৰ্তমান ভাগৱত পাঠ চলি আছে দূৰ দূৰণি ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ আহি সেৱা সৎকাৰ কৰি ভাগৱত পাঠ কৰিছেহি আৰু আমি ভাবিছোঁ বিশ্ব শান্তিৰ বাবে বিশ্ব শান্তি প্ৰতিষ্ঠাৰ বাবে এই ভাগৱত পাঠ আমি আৰম্ভ কৰিছোঁ লগতে আমাৰ ইয়াৰ প্ৰথম বাৰ্ষিক আমি চেষ্টা কৰিছোঁ সকলোকে যাতে আমি সাধ্য অনুসাৰে আপ্যায়ন কৰিব পাৰোঁ তাৰ ব্যৱস্থাও কৰিছোঁ আপোনালৈ আমাৰ উজেতি বৰনামঘৰৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ আমি 3দিনীয়া কাৰ্যসূচীৰে পোনপ্ৰথমবাৰৰ বাবে অবিৰত ভাগৱত পাঠ অনুষ্ঠিত কৰিছোঁ আমাৰ লক্ষ্য আৰু উদ্দেশ্য এটাই বিশ্ব শান্তি আৰু ঐক্য সংহতি বজাই ৰাখিবৰ বাবে আমি অবিৰত ভাগৱত পাঠ অনুষ্ঠিত কৰিছোঁ সেই হেতুকে 23-24-25 মে 3দিনীয়া কাৰ্যসূচীৰে আমি অবিৰত ভাগৱত পাঠ অনুষ্ঠিত কৰিছোঁ আৰু শেষৰ দিনা ৰাতিলৈ আমাৰ মহাপুৰুষীয়া আৰ্হিৰ নাটৰ ব্ৰহ্মতত্ত্ব লাভ আৰু বেদৱতী উপাখ্যান নাটকভাগ মঞ্চস্থ কৰা হ'ব গতিকে সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আমি এই চেনেলৰ যোগেদি আপোনালোকক নিমন্ত্ৰণ দিছোঁ আপোনালোকে আহি আমাৰ এই অবিৰত ভাগৱত পাঠত এখন্তেক দেখা দিলে আমি নথৈ আনন্দিত যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য